নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আপোনালোকক মোৰ ইউটিউব চেনেল পৰুৱা টিপছ এণ্ড ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, আপোনালোকৰ বাবে এটা বহুতেই ভাল খবৰ যে ফাইনেলি আহি গ'ল জইন ইণ্ডিয়ান আৰ্মিৰ ফালৰ পৰা অগ্নিবীৰ জিডি ট্ৰেডছমেন টেকনিকেল আদিৰ ভেকেঞ্চি। কেতিয়াৰ পৰা হ'ব ইয়াৰ অনলাইন এপ্লাই, ইয়াৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন কিমান বিচৰা হৈছে, ইয়াৰ এজ লিমিট কিমান লাগিব, সকলো ডিটেইলছ সহকাৰে আপোনালোকক এই ভিডিঅ'টিৰ যোগেদি জনাম। চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। এইখিনিতে যদিহে আপোনালোকে আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনৰ বাবে অলপ প্ৰেছ কৰিব, যাতে আমি তেনেকুৱা জব ইনফৰমেশ্যনৰ ভিডিঅ' আপোনালোকে প্ৰথমতে পাব পাৰে। বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু-বান্ধৱীসকল, এইটোৱে হৈছে ইণ্ডিয়ান আৰ্মিৰ অফিচিয়েল ৱেবছাইট জইন ইণ্ডিয়ান আৰ্মি। ইয়াতে তললৈ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰিলে আপোনালোকে দেখা পাব যে কিছুমান নটিফিকেশ্যন, যিবিলাক নতুন ভেকেঞ্চি অৰ্থাৎ অগ্নিবীৰ জিডি টেকনিকেল ট্ৰেডছমেন আদিৰ ভেকেঞ্চিসমূহৰ বাবে আহিছে। ইয়াতে যিহেতু সকলো এয়াৰৰে ভেকেঞ্চিৰ বাবে নটিফিকেশ্যন আহিছে, ইয়াতে যদিহে আমি অসমৰ এয়াৰটো বিচাৰোঁ, অৰ্থাৎ অসমৰ এয়াৰ যেনে নাৰেংগী, যোৰহাট আদিবোৰ বিচাৰোঁ, তেন্তে আমি দেখা পাম যে 1 নম্বৰতহে আমাৰ এয়াৰটো আছে। ইয়াতে যদিহে আমি এয়াৰত ক্লিক কৰোঁ, তেন্তে আমাৰ নটিফিকেশ্যনখন ডাউনলোড হৈ যাব। এইখনেই হৈছে ৰিক্ৰুটমেণ্ট নটিফিকেশ্যনখন, যিখন আৰ্মি ৰিক্ৰুইটিং অফিচ ৰাংগাপুৰ, এড্ৰেছ ৰাংগাপুৰ মিলিটাৰী ষ্টেচন, ডিমাপুৰ, নাগালেণ্ডৰ ফালৰ পৰা আহিছে। ইয়াতে কোৱা হৈছে ইনভাইট অনলাইন এপ্লিকেশ্যন ফৰ আনমেৰিড মেইল কেণ্ডিডেট ফৰ চিলেকশ্যন টেষ্ট ফৰ অগ্নিবীৰ ইনটেক ফৰ ৰিক্ৰুটমেণ্ট ইয়াৰ 2027 আণ্ডাৰ অগ্নিপথ শ্বেম। ইয়াতে 2027ৰ বাবে অগ্নিবীৰৰ নতুন ভেকেঞ্চিখিনি আহিছে, যিখিনিৰ 13 ফেব্ৰুৱাৰী 2026ৰ পৰা অনলাইন এপ্লাই আৰম্ভ হ'ব আৰু 1 এপ্ৰিল 2026লৈকে এইখিনি চলি থাকিব। আপোনালোকে এই অনলাইন এপ্লাইখিনি www.joinindianarmy.nic.in গৈ কৰিব পাৰিব। ইয়াতে ইয়াৰ CBT এক্সামৰ ডেটো এটা টেণ্টেটিভ দিয়া হৈছে, যিখিনি 1 জুনৰ পৰা 15 জুনলৈকে চলা কথা আছে। ইয়াৰ এক্সামৰ নটিফিকেশ্যন যেতিয়াই আহে, আপোনালোকক ভিডিঅ'ৰ যোগেৰে জনাম। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। এতিয়া আহিছোঁ ইয়াৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন কিমান লাগিব। যদিহে আপোনালোকে অগ্নিবীৰ জেনেৰেল ডিউটিৰ বাবে অনলাইন এপ্লাই কৰিব বিচাৰিছে, তেন্তে আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন 10 পাছ হ'ব লাগিব আৰু লগতে 45% মাৰ্ক থাকিব লাগিব আৰু লগতে প্ৰত্যেকটো ছাবজেক্টতে 33% অৰ্থাৎ 33% থাকিব লাগিব। ইয়াতে গোৰ্খা কেণ্ডিডেটসকলৰ বাবে কোনো পাৰ্চেণ্টেজ বিচৰা হোৱা নাই, তেওঁলোকে চিম্পুল 10 পাছ কৰিলেই ইয়াতে অনলাইন এপ্লাই কৰিব পাৰিব। এতিয়া আহিছোঁ ইয়াৰ টেকনিকেলত। অগ্নিবীৰ টেকনিকেলত যদি আপোনালোকে যাব বিচাৰে, তেন্তে 10+2 থাকিব লাগিব, অৰ্থাৎ HS পাছ কৰা হ'ব লাগিব। লগতে আপোনালোকৰ ফিজিক্স, মেথছ আৰু ইংলিছত 50% মাৰ্ক থাকিব লাগিব, অৰ্থাৎ আপোনালোকে 12ত অৰ্থাৎ HSত ছায়েন্স লৈ পাছ কৰা হ'ব লাগিব। ইয়াতে এইখিনিৰ বাহিৰেও কিছুমান আন এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে। এইখিনি আপোনালোকে অফিচিয়েল নটিফিকেশ্যন বা এইখিনি স্ক্ৰীনশ্বট মাৰি চাই ল'ব। এতিয়া আহিছোঁ যদিহে আপোনালোকে অগ্নিবীৰ ক্লাৰ্ক বা ষ্ট'ৰ কিপাৰ টেকনিকেলত অনলাইন এপ্লাই কৰিব বিচাৰে, তেন্তে আপোনালোকৰ 12 পাছ কৰা হ'ব লাগিব। ইয়াতে আপোনালোকে আৰ্টছ, কমাৰ্চ, ছায়েন্স যিকোনো ষ্ট্ৰীমৰ পৰা পাছ কৰিছে, তেন্তে আপোনালোকে ইয়াতে অনলাইন এপ্লাই কৰিব পাৰিব। কিন্তু ইয়াতে আপোনালোকৰ 60% মাৰ্ক থাকিব লাগিব আৰু লগতে প্ৰত্যেকটো ছাবজেক্ট, অৰ্থাৎ যদিহে আপোনালোকে আৰ্টছৰ পৰা অনলাইন এপ্লাই কৰিছে, তেন্তে ইংলিছত 50% মাৰ্ক, যদিহে ছায়েন্সৰ পৰা কৰিছে তেন্তে মেথছত 50% মাৰ্ক আৰু যদিহে কমাৰ্চৰ পৰা কৰিছে, তেন্তে একাউণ্টছ বা বুকত আপোনালোকৰ 50% মাৰ্ক থাকিবই লাগিব। ইয়াতে অগ্নিবীৰ ট্ৰেডছমেন অল আৰ্মছৰ বাবে চিম্পুল 10 পাছ কৰা হ'লেই হ'ব। লগতে কেণ্ডিডেটজনৰ প্ৰত্যেকখন ছাবজেক্টতে 33% মাৰ্ক থাকিব লাগিব। ইয়াতে ট্ৰেডছমেনৰ যিহেতু 8 পাছ ভেকেঞ্চিও আছে, ইয়াতে 8 পাছৰ বাবে 33% মাৰ্ক থাকিব লাগিব। ইয়াতে যদিহে আপোনালোকৰ এইখিনি কোৱালিফিকেশ্যন আছে, তেন্তে আপোনালোকে এইবাৰ অগ্নিবীৰৰ অনলাইন এপ্লাই কৰিব পাৰিব। এতিয়া আহিছোঁ ইয়াৰ এজ লিমিটলৈ। যিহেতু এইবাৰ ইণ্ডিয়ান আৰ্মি অগ্নিবীৰত এজ লিমিট বঢ়াই দিয়া হৈছে, অৰ্থাৎ 21 বছৰৰ পৰা 22 বছৰ কৰাই দিয়া হৈছে, গতিকে এইবাৰ 17.5 পৰা 22 বছৰলৈকে আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব। এইবাৰ 1 জুলাই 2005ৰ পৰা 1 জুলাই 2009লৈকে যিসকলৰ ডেট অফ বাৰ্থ আছে, তেওঁলোকে এইবাৰ এই পদখিনিত অনলাইন এপ্লাই কৰিব পাৰিব। এইখিনি আছিল ইণ্ডিয়ান আৰ্মি অগ্নিবীৰৰ নিউ ভেকেঞ্চিৰ ওপৰত বনোৱা এটি সৰু ভিডিঅ'। যদিহে আপোনালোকে ইয়াতে অনলাইন এপ্লাই কৰিব বিচাৰিছে, তেন্তে 13 ফেব্ৰুৱাৰীৰ পৰা যিহেতু ইয়াৰ অনলাইন এপ্লাই আৰম্ভ হৈছে, আপোনালোকে অতি সোনকালে ইয়াৰ অনলাইন এপ্লাইখিনি কৰি ল'ব। আৰু এনেকুৱা ধৰণৰ জব ইনফৰমেশ্যনৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এইখিনি আছিল আজি ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল পালে, তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধু-বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে তেওঁলোকে ইনফৰমেশ্যনটো পাব পাৰে। আজিলৈ ইমানেই। জয় হিন্দ, জয় আই অসম।